আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্টৰ বিজ্ঞানৰ আটাইখিনি চেপ্টাৰৰ কমন কুৱেশ্যন আনসাৰ বাছি দিম, যিকেইটা তোমালোকে পঢ়ি গ'লে তোমালোকে বিজ্ঞানত এটা ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। আদাৰৱাইজ তোমালোকক গোটেইখিনি চেপ্টাৰৰ কমন কুৱেশ্যনখিনি বাছি দিম, যিখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰি পৰীক্ষাত যাবা। তো প্ৰথমতে আমি চেপ্টাৰ 1ত আহোঁ, অৰ্থাৎ আমাৰ চাৰিওকাষৰ বস্তুবোৰ। ইয়াৰ পৰা তোমালোকে কি কৰিবা, এই তলত যে আছে চোৱাচোন, যে ভৰৰ এছআই একক কি কিলোগ্ৰাম আৰু আয়তনৰ এছআই একক কি কিউবিক মিটাৰ। চ' এই বস্তুখিনি তোমালোকে ভালদৰে চাবা, কাৰণ ইয়াৰে পৰা তোমালোকৰ MCQ আদি কুৱেশ্যন কাটিব পাৰে, ঠিক আছে। চ' তাৰপিছত তোমালোকে যি পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য তিনিটা আছে, যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, তাৰপিছত আকৰ্ষণ বল আছে আৰু অনবৰতে গতি কৰি থাকে, এই তিনিটা তোমালোকে ভালদৰে শিকি থবা, কাৰণ শ্বৰ্ট কুৱেশ্যন 1 বা 2 মাৰ্কৰ কাৰণে কিন্তু এইবিলাক কুৱেশ্যন কাটে। তো ব্যাপন প্ৰক্ৰিয়া মানে কি, এইটো তোমালোকে ভালদৰে চাই থবা, ঠিক আছে। তাৰপিছত চোৱা, তোমালোকে প্ৰশ্নাৱলী যিটো পেজ নং 3 আছে, প্ৰশ্নাৱলী এইটো তোমালোকে কি কৰিবা, এই 4 নম্বৰ কুৱেশ্যনটো আৰু এই 2 নম্বৰ কুৱেশ্যনটো, এই দুয়োটা কিন্তু বহুত কমন কুৱেশ্যন, যে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰত যাব লাগে। এইটো কিয় কাৰণ দৰ্শাব লাগে এইটো চাবা, আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত বৈশিষ্ট্য, এই দুটা কুৱেশ্যন তোমালোকে ভালদৰে চাই থবা, অ'কে। চ' তাৰপিছত যি গোটা অৱস্থাৰ যিখিনি হেৰি আছে, এইখিনি তোমালোকে ভালদৰে চাই থবা, যে গোটাৰ কি তোমাৰ কিছুমান নিৰ্দিষ্ট কি আছে, গোটাৰ কি আছে আয়তন আছে। চ' এই বস্তুখিনি তোমালোকে চাই থবা, যে নিৰ্দিষ্ট আয়তন বা গড় আছে, নিৰ্দিষ্ট আকৃতি বা গড় আছে, আৰু স্পষ্ট পৰিসীমা আৰু ধৰাবন্ধা বা স্থিৰ আয়তন আছে। এই যিখিনি সৰু সৰু বস্তু আছে, সংজ্ঞা আহিব পাৰে, সেই সংজ্ঞাখিনি ভালদৰে চাই ল'বা। তাৰপিছত প্ৰবাহী মানে কি, যে জলীয় পদাৰ্থত নিজা আকৃতি নাই, কিন্তু কি আছে আয়তন আছে। সিহঁতক যি পাত্ৰত ৰখা হয় তাৰে কি লয়, আকৃতি লয়, আৰু জলীয় পদাৰ্থ কি বৈ যাব পাৰে, আকাৰ সলাব পাৰে, গতিকে কি ইহঁত দৃঢ় নহয়, আৰু ইহঁতক প্ৰবাহী বুলি কোৱা হয়। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই থবা, অ'কে। তাৰপিছত ইফালে এটা কুৱেশ্যন আছে, চোৱা, যে LPGৰ সম্পূৰ্ণ নাম আহিব পাৰে অসমীয়াত, তোমালোকে লিখিব লাগিব যে তৰলীকৃত পেট্ৰলিয়াম গেছ, অৰ্থাৎ ইংৰাজীত কোৱা হয় লিকুইড পেট্ৰলিয়াম গেছ, আৰু কম্প্ৰেছ নেচাৰেল গেছ, অৰ্থাৎ তৰলীকৃত প্ৰাকৃতিক গেছ। এইসমূহ কুৱেশ্যনৰ ইয়াৰে পৰা কুৱেশ্যন কাটিব পাৰে, ঠিক আছে। তাৰপিছত তোমালোকে পেজ নং আহা, পেজ নং 6ত। তাৰপিছত চব প্ৰশ্নাৱলীতে এটা তোমাৰ এনচাৰ কৰিব দিছে, ইয়াতে তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে, যে ঘনত্বৰ সূত্ৰটো লিখিব লাগে, যে ভৰ বাই আয়তন। এইটো তোমালোকে ভালদৰে চাই থবা, ঠিক আছে। তাৰপিছত তোমালোকে পেজ নং 7ত আহাচোন। পেজ নং 7ত এই তলফালে চোৱা, যে কেলভিন স্কেলৰ চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উচ্চতাৰ পৰা কি কৰিব লাগে, 273 বিয়োগ কৰিব লাগে। তো এই বস্তুখিনি তোমালোকে ভালদৰে চাই থবা, কাৰণ এটাৰ পৰা কিন্তু পৰীক্ষাত কুৱেশ্যন আহে, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে বৰফৰ গলনাংক বুলি এটা আছে, যে 273.16 কেলভিন বৰফৰ গলনাংক। এইটো তোমালোকে ভালদৰে চাই থবা, অ'কে। আৰু এটা কুৱেশ্যন চোৱা, যে ঊৰ্ধ্বপতন, ভিতৰুৱা কুৱেশ্যনৰ ভিতৰত এই ঊৰ্ধ্বপতনটো ভালদৰে চাই থবা, যে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ, বা গেছীয়ৰ পৰা হোৱা কঠিন হোৱা প্ৰক্ৰিয়াক কি বোলে, ঊৰ্ধ্বপতন বোলে। এইটো তোমালোকে চাই থবা। আৰু গেছৰ চাপ জোখাৰ একক কি, যে এটমস্ফিয়াৰ। এইটো তোমালোকে ভালদৰে চাই থবা, আৰু চাপৰ একক কি, পাস্কাল, ঠিক আছে। এইটো তোমালোকে ভালদৰে চাই থবা। তাৰপিছত চোৱা, যে গোটা কাৰ্বন ডাই অক্সাইডক কি বোলে, শুকান বৰফ বোলে। এনেকুৱা যিবিলাক তোমালোকৰ বাছি দি আছো, এইখিনিত কিন্তু তোমালোকে ভালদৰে চাই থবা। পেজ নং 9ত থকা যিটো প্ৰশ্নাৱলী, এই প্ৰশ্নাৱলীৰ ইয়াৰে পৰা তোমালোকে কমন পাবাই, গতিকে এই দুটা ভালদৰে চাই থবা, যে স্কেলবোৰক, উষ্ণতাবোৰক আমি কি কৰিব লাগে, চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব লাগে, কেলভিন স্কেলখিনিক, ঠিক আছে। তাৰপিছত বাষ্পীভৱন মানে কি, যে উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক কি বোলে, বাষ্পীভৱন বোলে। এইটো তোমালোকে চাই থবা, অ'কে। তাৰপিছত এটা ইম্পৰ্টেণ্ট আৰু মষ্ট ৰিপিটেড কুৱেশ্যন হ'ল, যে গৰমত আমি কপাহী কাপোৰ কিয় পিন্ধা উচিত, বা গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে। এই কুৱেশ্যনটো তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত পোৱাৰ খুব চান্স আছে, গতিকে এইটো চাই থবা। তাৰপিছত 3 নম্বৰ আৰু 2 নম্বৰ এইখিনি চাবা, যে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়, আৰু হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি তাৰ ঢালি দিলে ঠাণ্ডা অনুভৱ হয় কিয়। এই বস্তুখিনি তোমালোকে ভালদৰে চাই থবা, অ'কে। তো ইয়াৰ পিছত তোমালোকে অনুশীলনী কুৱেশ্যন এইখিনি চাই থবা, যে কেলভিনৰ পৰা চেলচিয়াছ, চেলচিয়াছৰ পৰা কেলভিন, এইসমূহ কেনেকে কনভাৰ্ট কৰে, সেই বস্তুখিনি ভালদৰে চাই থবা, অ'কে। তো এইখিনি চালে তোমালোকৰ চেপ্টাৰ 1ৰ হৈ যাব। তো নেক্সট আমি আগৰ যিটো চেপ্টাৰ 5, তোমালোকৰ চেপ্টাৰ 5 যিহেতু আহিব, গতিকে চেপ্টাৰ 5টো চোৱাচোন, যে জীৱৰ মৌলিক একক, মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ এটা, গতিকে তোমালোকে এই বস্তুসমূহ চাই থবা। ৰবাৰ্ট হুকে কি কৰিছিল, কোষ আৱিষ্কাৰ কৰিছিল, হয় নহয়। এই সৰু সৰু বস্তুসমূহ চাবা, এই কাৰণ ইয়াৰে পৰা কি কৰিব, পৰীক্ষাত কুৱেশ্যন কাটে।
নেক্সট তোমালোকে চোৱাচোন ইফালে এই যিটো হেৰি আছে ইয়াৰে চোৱা যে ৰবাৰ্ট ব্ৰাউনে কি কৰিছিল কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউন আৰু ৰবাৰ্ট হুকে কি কৰিছিল কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে আৰু কোষৰ মাজত থকা যিটো কেন্দ্ৰ সেইটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউনে তো এই দুটা বস্তুৰ মাজত তোমালোকে কনফিউজ নলগাবা কাৰণ ইয়াৰে পৰা তোমালোকৰ কুৱেশ্যন কাটে ঠিক আছে আৰু এটা কুৱেশ্যন চোৱা এটা কোষেৰে গঠিত বা এটা কোষ জীৱদেহৰ গঠিত প্ৰাণীৰ নাম কি যে স্কাইনোমেনাছ আৰু পেৰামেচিয়াম আৰু বেক্টেৰিয়া আদি কি এটা মাত্ৰ কোষ আছে তো এইটো তোমালোকে চাই থবা ওকে তো তাৰপিছত চোৱা ইফালে থকা প্ৰশ্নাৱলী একটো শিকিবা আৰু দুই নম্বৰটো বহুত ইম্পৰ্টেণ্ট যে কোষকীয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় এইটো চাই থবা আৰু কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল এইটো জানাই তোমালোকে হয় নে নহয় তো এইসমূহ বস্তু তোমালোকে ভালদৰে চাই থবা আৰু এটা ভিতৰৰ কুৱেশ্যন হ'ল যে চয়নাত্মক আৱৰণ কাক বোলে যে আমাৰ কোষাৱৰণখন কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱাত কি কৰে সহায় কৰে আনহাতে কিছুমান দ্ৰব্যক আকৌ ইয়াৰ মাজেৰে সৰকি যোৱাত কি কৰে বাধা দিয়ে আৰু সেইবাবে কোষাৱৰণক কি বোলে চয়নাত্মক বেদ্য বুলি কোৱা হয় এইটো তোমালোকে ভালদৰে চাই থবা ওকে তো ভিতৰৰ কুৱেশ্যন বিলাকত এইবিলাকে আহে তো তোমালোকে জাষ্ট কি কৰিব লাগে চেপ্টাৰটো ভালদৰে পঢ়িব লাগে তেতিয়াহে তোমালোকৰ কি হয় চেপ্টাৰটোৰ পৰা একেবাৰে ইজি হৈ যায় তো ইয়াতে চোৱাচোন কি কৈছে যে এমিবাই কেনেদৰে খাদ্য ভক্ষণ কৰে অন্তঃকোষীয় ভক্ষণৰ দ্বাৰা কি কৰে এমিবাই খাদ্য গ্ৰহণ কৰে এইটো কিন্তু তোমালোকে ভালদৰে চাই থবা কাৰণ এইবিলাকৰ পৰা কিন্তু সৰু সৰু কুৱেশ্যন কিছুমান দি দিয়ে ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট যে কোষাৱৰণক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় এইটো তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই যাবাই মুঠতে কাৰণ এই কুৱেশ্যনটো খুব আহি থাকে গতিকে এইটো তোমালোকে চাবা ওকে চ' তাৰপিছত আমি আগবাঢ়ো চোৱা আৰু এইটো তোমালোকে শিকিবাই যে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত কি কৰিব লাগে পাৰ্থক্য দিব লাগে মই অলৰেডি তোমালোকক এই গোটেইখিনি চেপ্টাৰ পঢ়াই থৈছো গতিকে তোমালোকে ক্লাছসমূহ যদি এটেণ্ড কৰা নাই তোমালোকে ক্লাছসমূহ এটেণ্ড কৰিবা ঠিক আছে চ' তাৰপিছত চোৱা তোমালোকৰ ভিতৰৰ কুৱেশ্যন আহে যে উদ্ভিদ কোষ আঁকিবলৈ আহে যোৱা বছৰ আহিছিল নগাঁও ডিষ্ট্ৰিক্টত বা তোমাৰ প্ৰাণী কোষো দিব পাৰে যে প্ৰাণী কোষৰ এটা চিহ্নিত চিত্ৰ আঁকা বা তোমাৰ দিব পাৰে যে উদ্ভিদ কোষৰ এটা চিহ্নিত চিত্ৰ আঁকা গতিকে তোমালোকে শিকিবা ঠিক আছে আৰু যিখিনি গলজি সংঘ লাইচোজম এইখিনি মই তোমালোকৰ ক্লাছত ভালদৰে বুজাইছো আৰু তোমালোকে পেজ নং 65 এই 3 নম্বৰ কুৱেশ্যনটো শিকি থবা যে লাইচোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ঠিক আছে তো এইখিনি চাবা তাৰপিছত তোমালোকে কি কৰিবা ইয়াৰ পৰা এক্সাৰচাইজৰ পৰা 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থবা যে কোষাৱৰণখন ফাটি গ'লে কি হ'ব ঠিক আছে আৰু এমিবাই কিদৰে এইটো মই দেখুৱাইছোৱেই আৰু 5 নম্বৰটো চাই থবা এইখিনি কুৱেশ্যন তোমালোকে চালেই তোমালোকৰ এই চেপ্টাৰটোৰ কাৰণে হৈ যাব ওকে তো নেক্সট আমি আগবাঢ়িছো যিটো তোমালোকৰ চেপ্টাৰ 6 টো তোমাৰ কিছুমান ডিষ্ট্ৰিক্টত আহিব কিছুমান ডিষ্ট্ৰিক্টত নাহে গতিকে আমি ফাৰ্ষ্ট চেপ্টাৰ 8টো আলোচনা কৰিলো গতি অৰ্থাৎ ফিজিক্সৰ যিটো গতি চেপ্টাৰ আছে এই গতি চেপ্টাৰটো তোমালোকৰ আহিব ওকে তো গতি চেপ্টাৰৰ পৰা তোমালোকে কি কৰিবা প্ৰথমতে হৰণৰ যিটো সংজ্ঞা আছে হৰণৰ সংজ্ঞাটো তোমালোকে ভালদৰে চাই ল'বা ওকে হৰণৰ সংজ্ঞাটো চাবা তাৰপিছত তোমাৰ সুষম বিষম এইখিনিটো চাবাই কিন্তু তোমালোকে এক্সাম্পল খিনি চাবা ফিজিক্সৰ পৰা মই তোমালোকক কৈ থাকো বাৰে বাৰে যে এক্সাম্পল খিনি কিন্তু তোমালোকে ভালদৰে জানিব লাগিব ওকে তো এক্সাম্পলসমূহ জানিবা আৰু ইয়াতে চোৱা দ্ৰুতি আৰু বেগৰ পাৰ্থক্য এইটো তোমালোকে ভালদৰে চাই থবা ওকে তাৰপিছত এই উদাহৰণসমূহ কিন্তু তোমালোকে বাৰে বাৰে প্ৰেক্টিচ কৰিবা তাৰপিছত ইয়াতে চোৱাচোন পেজ নং 103 যিটো প্ৰশ্নাৱলীৰ 2 নম্বৰ কুৱেশ্যন আৰু 3 নম্বৰ কুৱেশ্যন যিকোনো তোমালোকে কমন পাব পাৰা 4 বা 5 মাৰ্কৰ কাৰণে গতিকে এই দুয়োটা তোমালোকে ভালদৰে চাই থবা আৰু যিখিনি তৰণৰ এছআই একক বা এইখিনি তোমালোকে ভালদৰে চাবা আৰু মই ক্লাছত এইখিনি একেবাৰে ইজি নিয়মত মই তোমালোকক কৰাইছিলো হয় নহয় তো এইসমূহ বস্তু যিখিনি বেছিক একদম টু দা পইণ্ট গতিকে সেইখিনি তোমালোকে ভালদৰে চাই থবা আৰু ইয়াৰে পৰা যিমানখিনি এক্সাম্পল আছে এক্সাম্পল তোমালোকে 8.7 আৰু 8.6 এই দুয়োটা চাবা ওকে আৰু ইয়াতে 109ত থকা যিটো 1 নম্বৰ কুৱেশ্যন এইটো কিন্তু কেতিয়াবা দিয়ে 5 মাৰ্কৰ কাৰণে গতিকে এই কুৱেশ্যনটো ভালদৰে চাই থবা তাৰপিছত তোমালোকে এই গোটেইখিনি সূত্ৰসমূহ দিয়া আছে গোটেই সূত্ৰসমূহ ভালদৰে চালেই তোমালোকে কুৱেশ্যনটো পাৰিবা ইয়াতে 3 নম্বৰ কুৱেশ্যন যিটো আছে যে আব্দুল্লাহ স্কোৰ লৈ এইটো কিন্তু পৰীক্ষাত আহি থাকে আৰু 5 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থবা এইখিনি চালে তোমালোকৰ এইখিনি হৈ যাব আৰু ভিতৰৰ তোমালোকে যিখিনি মই ক্লাছত কৰাইছিলো সেই ক্লাছখিনি তোমালোকে এটেণ্ড কৰিবা তোমালোকে জাষ্ট কি কৰিব লাগে প্লেলিষ্টত যাবা প্লেলিষ্টত গৈ ক্লাছ 9 সায়েন্স বুলি আছে আছামিজ মিডিয়াম তাতে তোমালোকে পাইবা ওকে তো এতিয়া আমি নেক্সট আগবাঢ়ো যিটো তোমালোকৰ চেপ্টাৰ 2 আছে
9 টো দেখুৱাম 6 আৰু 9 দেখুৱাম কিন্তু ফাৰ্ষ্ট আমি চেপ্টাৰ 2 লৈ যাম হা চেপ্টাৰ 2 টো যেহেতু তোমালোকৰ আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত গতিকে চেপ্টাৰ 2 ৰ পৰা তোমালোকে কি কৰিব প্ৰথমতে পদাৰ্থ কি আৰু সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজত যিসমূহ পাৰ্থক্য এই পাৰ্থক্যসমূহ তোমালোকে ফাৰ্ষ্ট শিকি ল'ব ওকে আৰু সংকৰ ধাতুৰ যি ডেফিনেশ্যনটো আছে এই সংকৰ ধাতুৰ ডেফিনেশ্যনটো তোমালোকে মুখস্থ কৰি ল'বা যে দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক কি বোলে সংকৰ ধাতু বোলে সংকৰ ধাতুৰ এটা উদাহৰণ কি যে পিতল তাৰপিছত জিংক আৰু কপাৰ হয় নহয় এই বস্তুসমূহ তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে উদাহৰণ 2.12 চাবা উদাহৰণ 2.12 খুব আহি থাকে আৰু এটা চোৱাচোন ইয়াতে তলফালে যে টিণ্ডেল প্ৰভাৱ মানে কি আৰু কপাৰ ছালফেটৰ দ্ৰৱণে টিণ্ডেল প্ৰভাৱ নেদেখুৱায় এইটো কিন্তু পৰীক্ষাত আহে টিণ্ডেল প্ৰভাৱ নেদেখুৱায় এবিধ দ্ৰৱণ কি যে কপাৰ ছালফেট আৰু গাখীৰ পানীত কি মিশ্ৰণত টিণ্ডেল প্ৰভাৱ দেখুৱায় তোমালোকে চাবা ওকে আৰু যে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান 21% আৰু নাইট্ৰজেনৰ পৰিমাণ কিমান 78% এইসমূহ তোমালোকে যিখিনি সৰু সৰু আছে এইখিনি চাই ল'বা আৰু সমসত্ব আৰু অসমত্ব মিশ্ৰণৰ মাজত পাৰ্থক্য এইসমূহতো তোমালোকে চাব লাগিবই তাৰপিছত নেক্সট আমি আগবাঢ়ো চোৱা নেক্সট তোমালোকে এই বস্তুখিনি চাই থাকা যে তলৰ মিশ্ৰণবোৰ পৃথকীকৰণৰ পদ্ধতিৰ নাম ঠিক আছে প্ৰশ্নলি তোমালোকে পেজ নং 24 এই কুৱেশ্যনটো ভালদৰে চাবা কাৰণ ইয়াৰ পৰা কুৱেশ্যন কাটে ওকে তাৰপিছত এই পেজ নং 25ত এই হালধীয়া যিখিনি এৰিয়া আছে ইয়াতে চোৱাচোন সাধাৰণ উষ্ণতাত তৰল দুবিধ ধাতুৰ নাম কি মাৰ্কিউৰি আৰু ব্ৰমিন ঠিক আছে এইটো তোমালোকে চাবা কাৰণ ইয়াৰে পৰা কুৱেশ্যন কাটিব পাৰে তাৰপিছত তোমালোকে অনুশীলনীত যিখিনি তোমাৰ MCQ দিয়া আছে MCQ টাইপৰ এই MCQ খিনি চাই থাকা আৰু এই 4 নম্বৰ কুৱেশ্যনটো অকমান ইম্পৰ্টেন্ট আছে যে উদাহৰণ দি ব্যাখ্যা কৰা কলয়ড আৰু প্ৰলম্বন এই দুটা তোমালোকে চাবা ওকে আৰু এইখিনি তোমালোকে চালি আৰু যিখিনি কুৱেশ্যন আনসাৰ দেখুৱাইছো এইখিনি চালে তোমালোকৰ এই চেপ্টাৰটো হৈ যাব ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে নেক্সট আমি আগবাঢ়িছো তোমালোকৰ যেটো চেপ্টাৰ 6 আছে ওকে চোৱাচোন চেপ্টাৰ 6 ৰ পৰা তোমালোকে কলা চেপ্টাৰটো ধুনীয়াকৈ একদম বুজাইছিলো কলা কি সেই বস্তুটো ভালদৰে চাই থবা আৰু কলা চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা এই ভিতৰৰ বহুত কুৱেশ্যন আনসাৰ আছে গতিকে তোমালোকে এই আটাইখিনি ভালদৰে চাই থবা ওকে আৰু মই ক্লাছতটো ইমান ধুনীয়াকৈ বুজাইছো তোমালোকে ক্লাছটো যদি এটেন্ড কৰা নাই এটেন্ড কৰি ল'বা এই পত্ৰণ্ড মানে কি এইটো চাবা সৰল স্থায়ী জটিল স্থায়ী কলা আটাইসমূহ চাব লাগিব ফ্লুৱেম কলা কিহেৰে গঠিত অগ্ৰস্ত ভাজক কলা ক'ত পোৱা যায় নাৰিকলৰ এইটো বহুত ইম্পৰ্টেন্ট যে কোনবিধ কলাই নাৰিকলৰ বাকলি গঠন কৰে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট MCQৰ কাৰণে এইসমূহ তোমালোকে চাই থবা আৰু এই নেফ্ৰন স্নায়ুকোষ যেটো নিউৰন অৰ্থাৎ স্নায়ুকোষ এইটো তোমালোকৰ পৰীক্ষাত যদি চিত্ৰ আহে এই চিত্ৰটো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব গতিকে এই চিত্ৰটো তোমালোকে চাই থবা এই নিউৰন দেখাত কেনেকুৱা এইসমূহ তোমালোকে চাবা আৰু প্ৰশ্ন যিখিনি এক্সাৰসাইজ আছে এক্সাৰসাইজৰ পৰা তোমালোকে ইয়াৰ পৰা এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ এইটো এই মাত্ৰ দেখুৱাইছো এইটো পৰীক্ষাত আহিব পাৰে ঠিক আছে তাৰপিছত তোমালোকে পত্ৰখণ্ডৰ কাৰ্যবিলাক কি এইসমূহ চাবা এইসমূহ চালে তোমালোকৰ পৰীক্ষা কমন পাবা সো তোমালোকে ভিডিওটো কেনেকুৱা পালা জনাবা আৰু নেক্সট আৰু তোমালোকৰ কি কৰিছো সোশ্যাল আছামিজ ইংলিশটো বাকি আছে আৰু বাকি গোটেইখিনি মই অলৰেডি কমন দিছো গতিকে তোমালোকে কি কৰা ভিডিওটো লাইক কৰি বাকি ভিডিওসমূহ চাই লোৱা ঠিক আছে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকক এনেও গোটেই বছৰটো গাইড কৰি থাকিম অলৰেডি মই তোমালোকক মেথছ পঢ়াই আছো আৰু সায়েন্স পঢ়াই থৈছো অলৰেডি আৰু বাকি গোটেইখিনি সাবজেক্ট অলৰেডি কভাৰেজ কৰা আছে গতিকে আজিলৈ আহিছো আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দা বেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা